সো আজি এটা নতুন টপিকটো হৈছে আমাৰ ৰেজনেন্স বা ইয়াক বহুতে ইলেক্ট্ৰিকেল ৰেজনেন্স বুলিও কয় এতিয়া এই টপিকটোত আমি যাম আৰু এটো হৈছে আমাৰ লেকচাৰ নম্বৰ 6 সো ইয়াৰ আগত আমি গোটেই বেসিক আমি সব ডিসকাস কৰিলো ঠিক আছে তাত আমি মেইনলি কি ডিসকাস কৰিছিলো যে এসি সার্কিট কন্টেইনিং অনলি ৰেজিস্টাৰ এসি সার্কিট কন্টেইনিং অনলি ইন্ডাক্টৰ এসি সার্কিট কন্টেইনিং অনলি ক্যাপাসিটৰ আৰু তাৰ পাছত আমি কম্বাইন কৰি দিলো কাক ৰেজিস্টাৰ ইন্ডাক্টৰ আৰু ক্যাপাসিটৰ আমি কম্বাইন কৰিলো আৰু এটা সিরিজ কম্বিনেশন আমি ললো আৰু তাৰ ক্ষেত্ৰটো আমি গোটেই বিলাক ষ্টাডি কৰিলো ইনক্লুডিং ইটস ফেজৰ ডায়াগ্ৰাম সো গোটেইখিনি আমাৰ অলৰেডি ডিসকাস কৰা হৈ গল আৰু সেই ফেজৰ ডায়াগ্ৰামৰ যোনটো এনালাইসিস আছিল তাৰ পৰা আমি তিনটা কেস পাইছিলো যে প্ৰথমটো আছিল যে ইন্ডাক্টিভ আৰএলসি সার্কিট তাৰ কন্ডিশনটো কি আছিল ইন্ডাক্টিভ আৰএলসি সার্কিটৰ এক্সেলটো কি হ'ব লাগিব এক্সিটকে ডাঙৰ হ'ব লাগিব দেন সেকেন্ডটো আছিল capacitive RLC circuit বা LCR circuit তাৰ কাৰণে কন্ডিশনটো কি আছিল ক্যাপাসিটিভৰ কাৰণে XC XL তকে ডাঙৰ হ'ব লাগিব আৰু থাৰ্ড এটা কন্ডিশন আছিল যত XL আৰু XC কি ইকুৱেল হৈছিল আৰু হেতুকে আমি ৰেজনেটিং কন্ডিশন বা ৰেজনেন্স কন্ডিশন বুলি কৈছিলো সো আজি আমি তাৰ ওপৰত ইন ডিটেইলছত যাম সো ইয়াত আমি বুজিম যে এই ৰেজনেন্স হয় কি এই ৰেজনেন্স কন্ডিশনৰ পৰা কিবা আমি ফৰ্মুলা উলিয়াব পাৰো নেকি বা ইয়াৰ লগত ৰিলেটেড কিবা বেলেগ টপিক আছে নি বা ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু লগতে আমি এতিয়ালৈকে আমি যিমানখিনি বস্তু পঢ়িলো সবৰে আমি ওভাৰঅল আজি কেইটামান কোৱেশ্চন কৰিম সো এগাল কোৱেশ্চন নকৰো মই টপ 5 কোৱেশ্চনছ কৰাই দিম টপ 5 নহয় ইয়াত 6টা কোৱেশ্চন থাকিব সো 6টা নিউমেৰিকেল ভেৰাইটিজ টাইপৰ আৰু এই 6টা কোৱেশ্চন তোমালোকে কৰি দিয়া যদি ইয়াৰ পৰা যেনেকুৱাই কোৱেশ্চন নহওক তোমালোকে গ্যাৰান্টি তোমালোকে আৰম্ভ কৰিব পাৰিবা সো ফাৰ্স্ট আমি অলপমান থিওৰিটো ভালকে চাই লওঁ আমি প্ৰথম এতিয়া যাম যে এই যে মই কলো ইলেক্ট্ৰিকেল ৰেজনেন্স এটো হয় কি লাইন বাই লাইন কৈ গৈছো সোৱা a series RLC or LCR circuit is said to be in the resonance condition যে মোৰ হাতত এটা series RLC বা LCR circuit আছে এতিয়া সেই সার্কিটটোক মই কেতিয়া ৰেজনেন্স কন্ডিশন বা সেই সার্কিটটোত ৰেজনেন্স অকাৰ হোৱা বুলি মই কেতিয়া কম সেইটো প্ৰথম লিখিতো আছে তো কি বুলি কৈছে condition when the current through it has its maximum value মানে যেতিয়া সেই সার্কিটটোৰ মাজেদি কি হ'ব ম্যাক্সিমাম কারেন্ট যাব এটা আমাৰ সিরিজ আরএলসি সার্কিট আছে আমি জানো যে কোনো সার্কিটৰ মাজেদি কি যায় কারেন্ট পাস হয় এতিয়া যোনটো কন্ডিশনত আমি সেই সার্কিটটোৰ মাজে কি পাম সবতকে ম্যাক্সিমাম কারেন্ট পাম yes তেতিয়া সেই মানে যোনটো কন্ডিশন তাকে কি বুলি কোৱা হয় ৰেজনেন্স কন্ডিশন নেক্সট প্যাৰাগ্ৰাফত কি কৈছে the current becomes maximum the current to কেতিয়া ম্যাক্সিমাম হ'ব the current becomes maximum only when the impedance মানে কি আছিল এটা opposing effect এতিয়ালৈকে আমি এটো বস্তুৱে পঢ়ি আছিলো বা আমাৰ এটা মিসকনসেপ্ট আছিল যে কারেন্টক কোনে অপোজ কৰে ৰেজিস্টাৰে অপোজ কৰে হেতু ভুল নহয় সম্পূৰ্ণ শুদ্ধ যে কারেন্ট মানে এটা সার্কিটত যদি কারেন্ট পাস হৈ আছে সেই কারেন্টক অপোজ কোনে কৰে ৰেজিস্টাৰে কৰে বাট হেতু কাৰ কাৰণে দিস কনসেপ্ট ইজ লিমিটেড টু হোৱাট ডিসি সার্কিট বা যদি আমি এসি বুলি কম মানে এই আমি যদি আমি রুমটোৰ কথা ইমাজিন কৰো যেতি আমি এসি বুলি কম ইয়াত ৰেজিস্টাৰো আছে কি ইন্ডাকটিভ ৰিঅ্যাকটেন্সও আছে আৰু কি ক্যাপাসিটিভ ৰিঅ্যাকটেন্সও আছে আৰু সেই গুটেই কিটাক আমি কম্বাইন কে আমি কি বুলি কওঁ ইম্পিডেন্স বুলি কওঁ মানে ইয়াত আমাক যোনটো অপোজিং ইফেক্ট দিব এটো কোনে দিব এটো ইম্পিডেন্সে দিব সেই বস্তুটো ধুনিয়াকে লিখা আছে কি কৈছে আগো কৈছো দা কারেন্ট বিকামস ম্যাক্সিমাম যে কারেন্টটো কেতিয়া বেছি হ'ব যেতিয়া এই ইম্পিডেন্স বুলা যোনটো বস্তু যাক আমি ক্যাপিটেল জেড দি ৰিপ্ৰেজেন্ট কৰিছিলো হেবিলাক ইয়া নেক্সট খন স্লাইড তা ধুনিয়াকে মই মানে বুজাম যে জেড দি মই যাক ৰিপ্ৰেজেন্ট কৰিছিলো সেই ইম্পিডেন্সটো কি হ'ব লাগিব মিনিমাম হ'ব লাগিব yes is what is minimum আৰু লগতে কৈছে and to get minimum impedance there is a condition আৰু মিনিমাম ইম্পিডেন্স পাবৰ কাৰণে there is a conditionটো কি ধুনিয়াকে লিখা আছে যে কন্ডিশনটো হ'ল ইন্ডাকটিভ ৰিঅ্যাকটেন্স যোনটো হেতু সদায় কি হ'ব লাগিব ক্যাপাসিটিভ ৰিঅ্যাকটেন্সৰ সৈতে ইকুৱেল হ'ব লাগিব সো এটো হলে কি হ'ব কি নহব সব আমি ডিসকাস কৰিম তাৰ লগতে লিখা আছে ৰেজনেন্স occurs at a particular frequency এই যোনটো ৰেজনেন্স কন্ডিশন এটো জাটা ফ্ৰিকুৱেন্সিত নহয় কাৰণ এসি বুলি ক'লে তাত কি আহে ফ্ৰিকুৱেন্সি কথা আহে সো ৰেজনেন্স বুলা যোনটো কনসেপ্ট এই যোনটো কন্ডিশন হেতু এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সিত হয় আৰু সেই যোনটো পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সি ইয়াক আমি কি বুলি কওঁ ইয়াক আমি ৰেজনেন্স ফ্ৰিকুৱেন্সি বা কিছুমানে ইয়াক ৰেজনেটিং ফ্ৰিকুৱেন্সি বুলিও কয় বাট বেসিকলি মই কোনটো ইউজ কৰিম ৰেজনেন্স ফ্ৰিকুৱেন্সি
কি ক'লো বুজি পালানে সো এইখিনি ইয়াৰ জাস্ট এটা থিওৰি আছিলে এতিয়া আমি ইয়াৰ ওপৰত অকমান ডিটেইলছ আমি ম্যাথমেটিক্যাল বস্তুখিনি চাম হল সো এফালে কি লিখা আছে আমি অলপ পিছত ডিসকাস কৰিম আগতে আমি ইয়াৰ কথালৈ আহো চোৱা অকমান আগত মই ক'লো যে যোনটো ৰেজনেন্স কন্ডিশন এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সিত হয় সেই ফ্ৰিকুৱেন্সিটোক মই কি বুলি ক'লো ৰেজনেন্স ফ্ৰিকুৱেন্সি বা ৰেজনেন্ট ফ্ৰিকুৱেন্সি হা এই যোনটো ৰেজনেন্ট ফ্ৰিকুৱেন্সি ইয়াক আমি এই নিউ নট দি আমি সিম্বলাইজ কৰো ইয়াৰ কিবাটাও নাম আছে ৰেজনেন্স ফ্ৰিকুৱেন্সি ক'ব পাৰি ৰেজনেন্ট ফ্ৰিকুৱেন্সি ক'ব পাৰি বা আৰু এটা নাম কৈছিলো কি ৰেজনেটিং ফ্ৰিকুৱেন্সি বুলিও ক'ব পাৰি সো কিতাপ টু কিতাপ বুক টু বুক এটো ভেৰি হৈ থাকে এতিয়া এই যোনটো আমাৰ ৰেজনেন্ট ফ্ৰিকুৱেন্সি এটোক মই নিউ নট বুলি ধৰি লৈছো ঠিক আছে ওকে এতিয়া চোৱা এতিয়া ৰেজনেন্ট ফ্ৰিকুৱেন্সিত আমাৰ কি হৈ আছে আমি ৰেজনেন্স পাই আছো yes ৰেজনেন্স পোৱা মানে কি হ'ব লাগিব কাৰেন্টটো কি হ'ব লাগিব ম্যাক্সিমাম হ'ব লাগিব আৰু কাৰেন্ট ম্যাক্সিমাম হোৱা মানে ইম্পিডেন্স কি হ'ব লাগিব সবতকে কম হ'ব লাগিব হেতু লিখা আছে here the value of z মানে কি ইম্পিডেন্স here the value of z should be what minimum so that the value of current is what maximum এতিয়া আমি ইম্পিডেন্সৰ ফৰ্মুলা কোনটো পাইছিলো এটো পাইছিলো এটো আমাৰ আছিল ইম্পিডেন্সৰ ফৰ্মুলা ঠিক আছে সো z equals to root over r square plus xl minus xc whole square বা কিছু মানে xc minus xl whole square লিখিব পাৰে এটো আমি xl minus xc লিখিম না xc minus xl লিখিম ডিপেন্ড কৰিব যে কোৱেশ্চনত ভ্যালুটো কাৰ বেছি ধৰি লোৱা এতিয়া আমি xl টো বেছি বুলি ধৰি লৈছো মানে এই যোনটো সাৰ্কিট এটো কেনেকুৱা সাৰ্কিট হৈ গল ইজ ইট ক্যাপাসিটিভ মানে RLC সাৰ্কিট অৰ ইন্ডাকটিভ RLC সাৰ্কিট এটো হৈ গল ইন্ডাকটিভ RLC সাৰ্কিট কিয় xl টো xc কে বেছি এতিয়া আমাক যদি z আমাক মিনিমাম লাগে তেনে হলে ডেফিনেটলি ইয়াৰ পৰা এই পাৰ্টটো আমি নাইকিয়া কৰিব লাগিব না কাৰণ ইয়াত এটা বহুতখিনি বস্তু সোমাই আছে z ত r ৰ ভ্যালু সোমাই আছে z ত কি xl ৰ ভ্যালু সোমাই আছে z ত কি xc ভ্যালু সোমাই আছে যদি মই এই গুটেই পাৰ্টটো কিবাকে নাইকিয়া কৰি দিব পাৰো তেতিয়া z ৰ ভ্যালুটো কমি যাব না কাৰণ xl ৰ যেটো ভ্যালু আছিল গুছি গল xc যোনটো ভ্যালু আছিল কি গুছি গল আৰু হেতু কেনেকৈ কৰিম যদি কিবাকে xl equals to xc হৈ যায় আৰু xl equals to xc কে কি বুলি কোৱা হয় ৰেজনেটিং কন্ডিশন বা ৰেজনেন্স কন্ডিশন কি ক'লো বুজি পালা এটো ইকুৱেল হৈ যোৱা মানে পাৰ্টটো কি হৈ যাব 0 আৰু ইয়াৰ পৰা আমি z কিমান পাই যাম z ৰ ভ্যালু অকল r হে আমি পাম মানে xl ৰ ভ্যালু যদিও আছে আমি কনসিডাৰ নাই কৰা xc ভ্যালু যদিও আছে কাৰণ দুইটা আছে না বাট xl আৰু xc দুইটা কি ইকুৱেল মানে আমি ইয়াত xl আৰু xl ৰ কি অপোজিং ইফেক্টটো যোনটো আমি হেতু আমি ইয়াত কনসিডাৰ নাই কৰা মানে z টো কি হৈ গল মিনিমাম হৈ গল মানে এতিয়া এই আমি যদি কারেন্ট উলিয়াব যাও কারেন্টৰ বেসিক ফৰ্মুলা কারেন্ট ইকুৱেলস টু emf বা ভোল্টেজ ডিভাইডেড বাই কি অপোজিং ইফেক্ট হল এটা অপোজিং ইফেক্ট টু z বাট এটা z জায়গা কি হৈ গল r and which is maximum মানে আমি কারেন্টটো কি পাই গলো ম্যাক্সিমাম পাই গলো কি কলো বুজি পালা সো এটো হৈছে আমাৰ কি মানে ৰেজনেন্স এতিয়া আমি ইয়াৰ এটা ফৰ্মুলা উলিয়াম কাৰ ৰেজনেন্ট ফ্ৰিকুৱেন্সি তাৰ কাৰণে কন্ডিশনটো কি ফৰ ইলেক্ট্ৰিক্যাল ৰেজনেন্স xl should be equals to what xc হৈ গল এতিয়া আমি পাই থোৱা আছে what is the formula of xl omega into l আমি ফৰ্মুলা কি পাইছিলো যে xl equals to omega into l হয়নে বাট ইয়াত তোমালোকে দেখিবা মই কি ডাইৰেক্ট omega l লিখা নাই omega not into l লিখিছো কিয় because this is the resonance condition আৰু resonance conditionৰ যোনটো ফ্ৰিকুৱেন্সি এটো কি নিউ নট যদি লিনিয়াৰ ফ্ৰিকুৱেন্সি নিউ নট হয় আমি এটা বেসিক ফৰ্মুলা জানো omega equals to কি twice pi into nu যদি আমি ৰেজনেন্ট কন্ডিশন লৈ আসু যদি এই ফ্ৰিকুৱেন্সিটো ইয়াত আমি নিউ নট বুলি লিখো তেনে হলে ইয়াৰ যোনটো অ্যাঙ্গুলাৰ ফ্ৰিকুৱেন্সি ওমেগা এটো আমি কেনেকৈ লিখিম ওমেগা নট লিখিম একেটা বস্তু সেই কাৰণে এতিয়া আমি ফৰ্মুলাটো xl ৰ যদিও ওমেগা ইনটু l হয় আমি কেনেকৈ লিখিম ওমেগা নট ইনটু l সিমিলাৰলি xc ফৰ্মুলা কি আছিল 1 by omega c হল বাট এতিয়া যেহেতু এটো ৰেজনেন্স কন্ডিশন কি লিখিলো 1 by omega not into c এটা আমাৰ এমটো কি ফ্ৰিকুৱেন্সি উলিয়াব লাগে সেই কাৰণে আমি এটা কি কৰিম ওমেগা থকা টাৰ্ম কিটা x সাইডে লৈ মই গুছি যাম সো ওমেগা এফালে গুছি গল ওমেগা স্কয়াৰ হৈ গল 1 by কি lc তাৰ পিছত ওমেগা ইকুৱেলস টু 1 by root over lc হৈ গল বিকজ স্কয়াৰত আমি লৈ ললো দেন ওমেগা কি twice pi into linear frequency nu not so will be equals to 1 by root lc আৰু তাৰপৰা ফাইনালি এইটো চোৱাচোন আমি আমাৰ ৰেজনেটিং ফ্ৰিকুৱেন্সি বা ৰেজনেন্ট ফ্ৰিকুৱেন্সিৰ আমি ফৰ্মুলাটো পাই গলো ক্লিয়াৰ হল সো এই ফৰ্মুলাটো আমি মন ৰাখিব লাগিব কাৰণ কেতিয়াবা আমাক এই ফ্ৰিকুৱেন্সিটো উলিয়াবলৈ দিয়ে বা এটো উলিয়াবৰ কাৰণে আমি কাৰ ভ্যালু আমি জানিব লাগিব সাৰ্কিটটো যোনটো মানে যোনটো আমাৰ ইন্ডাক্টৰ ইউজ হৈছে সেই ইন্ডাক্টৰটো ইন্ডাক্টেন্স আমি জানিম মানে আমাক দিয়া থাকিব লাগিব
আৰু সাৰ্কিটটো যোনটো ক্যাপাসিটৰ ইউজ হৈছে সেই ক্যাপাসিটৰটো আমি কি জানিব লাগিব ক্যাপাসিটেন্স আমি জানিব লাগিব কি কৈছো বুজি পাইছা এখিনি লাগে সো এটো হৈছে আমাৰ ফৰ্মুলাটো এটো মালকে মুখস্থ ৰাখিব লাগিব হৈ গল এতিয়া আমি আহো ইয়াৰ পাছৰ টপিক হল অলপমান এই যোনটো এমাত্ৰ আমি ফৰ্মুলা পালো আমি এটোকে অকনমান ফাৰ্দাৰ ষ্টাডি কৰিম সো জাস্ট আমি এই ফৰ্মুলাটো পাইছিলো এতিয়া যদি আমি ভালদৰে ফৰ্মুলাটো অবজাৰ্ভ কৰো এই যোনটো আমাৰ ৰেজনেন্ট ফ্ৰিকুৱেন্সি ই সাৰ্কিটটোত থকা ৰেজিস্ট্যান্সৰ ওপৰত ডিপেন্ড কৰিছে নে নাই কৰা ভালদৰে চোৱা এই ফৰ্মুলাটোত কোটো আমাৰ কি মানে r ৰ ভ্যালু নাই হল এতিয়া এইটো বা ইয়াৰ আগত আমি যোনটো কনসেপ্ট পঢ়িলো এইখিনি আমি যিবিলাক বস্তু পঢ়িলো ইয়াৰ পৰা আমি লজিক্যালি এটা বস্তু বিল্ড আপ কৰিব পাৰিলো যে ৰেজনেন্ট ফ্ৰিকুৱেন্সি বা ৰেজনেন্স কন্ডিশন আমি কারেন্ট কি পাম সবতকে ম্যাক্সিমাম পাম আমি সদায় কারেন্টটো কি পাম ম্যাক্সিমাম পাম এটো একদম ফিক্সড হয় ঠিক আছে সো দ্যাট মিন্স যদি আমি গ্রাফ এটা আঁকিব যাও এই গ্রাফটো চোৱাচোন এইটো যোনটো এক্সিস এফালে কি আছে আমাৰ ওমেগা ওমেগা আছে মানে ফ্ৰিকুৱেন্সি আছে because there is a formula na মই বাৰে বাৰে কৈ আছো আকোবা লিখি দিছো যে ওমেগা ইকুয়ালস টু কি টুৱাইস পাই ইনটু নিউ বা যদি আমি ৰেজনেন্ট ফ্ৰিকুৱেন্সি লৈ লওঁ তেনে হলে এটো নিউ নট হ'ব এটো কি হ'ব ওমেগা নট হ'ব এটা কিছুমান কিতাপে মন কৰিবা দেই ৰেজনেটিং ফ্ৰিকুৱেন্সি কিছুমানে নিউ আৰ বুলিও লিখে কিন্তু মানে নিউ নট লিখা নিউ আৰ লিখা দুইটা কাৰেক্ট ঠিক আছে সো যদি কিছুমানে নিউ আৰ লিখে তেনে হলে আমি ইফালে ওমেগা আৰ লিখিব লাগিব হয় না নহয় কি কলো বুজি পালা এটা ইয়াত ধৰা মই যোনটো ফটো মই তুলিছো মই এখন কিতাপৰ ফটো মাৰি ইয়াত মই কপি কৰিছো এই কিতাপখনে আমাৰ যোনটো ৰেজনেন্টিং ফ্ৰিকুৱেন্সি ইন টাৰ্মছ অফ ওমেগা হেতু নিউ ওমেগা নট লিখা নাছিল কি লিখিছে ওমেগা আৰ লিখিছে সো কনফিউজ নহবা কাৰবাৰ বুলে মন গৈছে নহয় মই এটো ইন টাৰ্মছ অফ কি লিখুম ওমেগা নট লিখুম কথা নাই তুমি এটো ওমেগা আৰৰ জায়গাত কি ওমেগা নট লিখি দিব পাৰা মানে এই যোনটো আমাৰ এক্সিস এটো আমাৰ ফ্ৰিকুৱেন্সি এক্সিস ইয়াতে বহুত ডাউট লাগিব যে স্যার আপুনি ফ্ৰিকুৱেন্সিটো ইন টাৰ্মছ অফ নিউ হে লিখিছিলে কি লিখিছিলে নিউ বাট নিউ লিখা আৰু ওমেগা লিখা কি নহয় জানো 2 পাই কি কনস্ট্যান্ট মানে দিস নিউ ইজ প্ৰপৰ্চনেল টু what ওমেগা বা দিস ওমেগা ইজ প্ৰপৰ্চনেল টু what নিউ দুইটা একেটা বস্তু হৈ গল মানে এফালে আমাৰ কি হৈ আছে আমাৰ যোনটো এঙ্গুলাৰ ফ্ৰিকুৱেন্সি ওমেগা এটো বাহি বাহি গৈ আছে হল এনেকে বাহি বাহি গৈ আছে ধৰা এই জায়গাটোত আমি এনেকুৱা এটা কন্ডিশন পাই গলো এট দিস লোকেশন বা এট দিস পয়েন্ট আমাৰ XL to XC হইতে কি হৈ গল ইকুয়াল হৈ গল এই ফ্রিকোয়েন্সিত কি হৈ গল XL আৰু XC কি ইকুয়াল হৈ গল আৰু যেতিয়া XL আৰু XC ইকুয়াল হৈ যাব হেতুৱে কি ৰেজনেন্স কন্ডিশন তেতিয়া আমি কারেন্টটো কি পাম সবতকে ম্যাক্সিমাম পাম তে চোৱাচোন ইয়াৰ কৰেসপন্ডিংলি এই যোনটো আমি এটা ওপৰত গ্ৰাফ পাই আছো ইয়াত চোৱাচোন কারেন্টটো ম্যাক্সিমাম নহয় নে ফৰ দিস পাৰ্টিকুলাৰ গ্ৰাফ তিনটা কালাৰ আছে ওপৰৰ কালাৰটোৰ কাৰণে আৰু এফালেটো কি আছে আমাৰ কারেন্ট হল মানে এই গ্ৰাফটোৰ কাৰণে ইয়াত আমি কি পাইছো কারেন্টৰ ম্যাক্সিমাম ভ্যালু পাইছো হল ঠিক তেনে দৰে মই বলে হে মাজৰ গ্ৰাফডাল চাম ওপৰদালে মই এটা অবজাৰ্ভ কৰা নাই মই মাজৰ গ্ৰাফডাল চাই আছো এটা মাজৰ যোনটো ব্লু কালাৰ যোনডাল গ্ৰাফ তাতো চোৱাচোন এট দিস ৰেজনেন্ট ফ্ৰিকুৱেন্সি আমি এইখিনিত কারেন্টটো কি পাই আছো ম্যাক্সিমাম পাই আছো তুমি ফ্ৰিকুৱেন্সিটো অলপ ইয়াৰ পৰা ইফাল কৰি দিয়া চোৱাচোন কাৰ্ভটো কি হৈ গৈছে তললে গুচি আহিছে তেনেকে যদি মই তলৰ ৰেড কালাৰ গ্ৰাফডালো চাওঁ So ইয়াৰ কাৰণেও সোৱা at this frequency এই red color graph ডালৰ এটো পিক পইণ্ট হয়নে মানে এই জায়গাতে আমি কারেন্ট কি পাইছো ম্যাক্সিমাম ইয়াৰ পৰা তুমি both side অলপমান এফালে শিফট কৰা বা ফ্ৰিকুৱেন্সি অলপমান এফালে শিফট কৰা দেখিবা কারেন্টটো কি আহিছে কমি গৈছে এটা বহুত ডাউট লাগিব তেনে হলে স্যাৰ এই তিনডাল ইয়াত গ্ৰাফ যে আকা আছে এটো কি আকা আছে সেই পইণ্টত লিখা আছে কি লিখা আছে মই কৈ আছো সোৱা যদিও এই ফৰ্মুলাটো যে মই লিখি দিছো যদিও এই ফৰ্মুলাটোত আৰৰ কোনো ৰোল নাই মানে এটা পার্টিকুলার কেসৰ কাৰণে ফ্রিকোয়েন্সিৰ ওপৰত আৰৰ কোনো ৰোল নাই কিয়া বাট এটা সার্কিটত তুমি আৰৰ ৰোলটো নাই কিয়া কৰিব নোৱাৰা যোনটো সার্কিট মই লৈছো তাতটো কি আছে আৰ আছে এতিয়া আমি এই গ্ৰাফটোৰ পৰা কি বুজিম যিমানে আৰৰ ভ্যালু কম হ'ব সিমানে সেই গ্ৰাফডাল কি বেছি শার্প হ'ব আৰু সেই সার্কিটটোত যিমানে আৰৰ ভ্যালু কি হ'ব বাহি যাব দেখিছানে হাই ভ্যালু অফ আৰ হাই আৰ আৰু তেতিয়া এই যোনডাল শার্প গ্ৰাফ আছিলে সেডাল বহুত বেছি শার্প হৈ না যায় কিন্তু রুল মানি চলিব হাইয়েস্ট ইয়াতে হ'ব এফালে গলে কমিব এফালে গলে কমিব ইয়াতো সোৱা রুল একেটা হাইয়েস্ট এই পয়েন্টতে হ'ব এফালে গলে কমিব এফালে গলে কি কমিব both সাইড কমি যাব মানে এই এক্সাক্ট এই লোকেশনটোতে আমি কারেন্ট কি পাই আছো ম্যাক্সিমাম পাই আছো
কিন্তু কথাটো হ'ল যেতিয়া আমি আৰৰ ভ্যালুটো কি লম কম লম তেতিয়া গ্ৰাফডাল বেছি শাৰ্প হৈ যাব সিম্পল ভাষাত ক'বলৈ গ'লে বেছি কি জুঙা হৈ যাব আৰু যেতিয়া আমি আৰৰ ভ্যালু কি লম বহুত বেছি লম তেতিয়া শাৰ্প হ'ব বাট শাৰ্পটো কি হ'ব বেছি নহয় মানে যদি আমি এটা জুঙা এটা পাই আছো যে সেইটো বহুত বেছি নহয় কি ক'লো বুজি পালানে yes clear হল সো এই কন্ডিশনটো আমি অকমান জানিব লাগিব এইখিনি কথা লিখা আছে সো মই পঢ়ি দিছো the resonant frequency is independent of r see frequency to কাৰ ওপৰত ডিপেন্ড কৰা নাই r ওপৰত ডিপেন্ড কৰা নাই but the sharpness of peak যে কিমান শার্প হৈ আছে হল এই হাইয়েস্ট পইণ্টটো ইয়াৰ ক্ষেত্ৰতে হওক বা এটোৰ ক্ষেত্ৰতে হওক বা এটোৰ ক্ষেত্ৰতে হওক হেতু কাৰ ওপৰত ডিপেন্ড কৰি আছে it depends on what r হল the peak is higher for smaller value of r thus the resonance is sharp for small r and a flat one for what larger whole the sharpness of resonance is measured by a coefficient which is called as what q factor or quality factor etia ei je kiman beshi sharp hobo ba kiman kom ke sharp hobo ba beshi ke sharp hobo etu bostu ami measure koribo paru eta coefficient or সহায়ত আৰু সেই coefficient ৰ নাম হৈছে কি q factor বা quality factor but এই বস্তুটো আমাৰ নিউ সিলেবাসৰ পৰা অতৰাই দিছে হল যদিও এটো বস্তু অতৰাই দিছে ৰেজোনেন্সটো আছে নে নাই সেই কাৰণে মই গ্ৰাফটো জাস্ট এটা আইডিয়া দি থৈছো এই গ্ৰাফটো লকে জানিলেই হ'ব বা মই তোমালোকক q factor ডেফিনিশনটো লিখাই দিম হয়তো কেতিয়াবা কিছুমান কোৱেশ্চন আউট অফ সিলেবাসো দি দিব পাৰে আমি ৰিস্ক লৈ কেতিয়াও লাভ নাই যেতিয়া আমি চ্যাপ্টাৰটো পঢ়িম ডিটেইলছ পঢ়িম ইয়াৰ ডেৰিভেশন আমাক নালাগে কিন্তু জাস্ট ইয়াৰ ডেফিনিশনটো মানে ফৰ ওয়ার্স্ট কেস এবাৰ পঢ়ি থবা এবাৰ জাস্ট তাৰ ফৰ্মুলাটো মুখস্থ কৰি থবা যদি কেতিয়াবা 1 মাৰ্কৰ কাৰণে সুধিও দিয়ে যে হোৱাট ডু ইউ মিন বাই q ফ্যাক্টৰ যাতে এটো আমি লিখি থৈ আহিব পাৰো বা এটেম্প কৰিব পাৰো কি ক'লো বুজি পাইছানে ক্লিয়াৰ হ'ল এখিন লাগে সবে বুজি পাইছা এতিয়া আমি নেক্সট এই যোনটো কোৱালিটি ফ্যাক্টৰ তাৰ আমি ডেফিনিশনটোত যাম বাট হেতুত যোৱাৰ আগত আৰু আমি কেইটামান কোৱেশ্চন চাই লওঁ যোনকেইটা আমাৰ সিলেবাসত আছে আৰু এইকেইটা আহাৰ পুৰা চান্স আছে ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হ'ল হোৱাট ইজ এ সিৰিজ ৰেজোনেন্স সাৰ্কিট এটো কেতিয়াবা 1 মাৰ্কছৰ কাৰণে সুধিব পাৰে নে এবছৰ এটো বস্তু সুধিছো যে সিৰিজ ৰেজোনেন্স সাৰ্কিট বুলি ক'লে আমি কি বুজো সো আনসাৰটো হ'ল এ সাৰ্কিট ইন হুইচ ইন্ডাক্টেন্স capacitance and resistance are connected in series and the circuit admits maximum current বুজি পালানে কারেন্ট ম্যাক্সিমাম হবই লাগিব and the circuit admits maximum current corresponding to a given frequency of AC with minimum value of impedance is called as what resonance circuit কি কলো বুজি পালানে যে কারেন্ট ম্যাক্সিমাম হবো that means impedance হবতকে কি হবো কম হবো আৰু এই গুটেই কামটো যোনটো পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সিত হয় হেতুক আমি কি বুলি কম ৰেজোনেন্ট ফ্ৰিকুৱেন্সি বা ৰেজোনেন্স ফ্ৰিকুৱেন্সি বা ৰেজোনেটিং ফ্ৰিকুৱেন্সি কি কলো বুজি পালা তাৰ পিছৰ কেইটামান কোৱেশ্চন আছে এবিলাকো 1 মাৰ্কছৰ কাৰণে আহিব পাৰে এবিলাক একদম বেসিক কোৱেশ্চন হয় মই খালি কোৱেশ্চনটো দিছো তোমালোকে ঘৰত গৈ ইয়াৰ ডেফিনিশনটো যি কোনো কিতাপত পাই যাবা লিখি লবা হল সেকেন্ডটো হল হোৱাট ডু ইউ মিন বাই ৰেজোনেন্ট ফ্ৰিকুৱেন্সি মই ধুনীয়াকৈ বুজাই দিলো ফৰ্মুলাটো মোক কেনেকৈ দেখুৱাই দিলো খালি ইয়াৰ ডেফিনিশনটো এখন কিতাপত চাব লাগে চাই খালি ইয়াৰ ডেফিনিশনটো লিখি ৰাখিব লাগে পাৰিবা সিমিলাৰলি আৰু এটা কোৱেশ্চন আছে হোৱাট ডু ইউ মিন বাই ফেজাৰ ডায়াগ্ৰাম আমি অলৰেডি ফেজাৰ ডায়াগ্ৰাম আকি আমি শেষ কৰিলো হল কেতিয়াবা কিন্তু এই কোৱেশ্চনটো 1 মাৰ্কৰ কাৰণে দি দিব পাৰে যে ফেজাৰ ডায়াগ্ৰাম মানে কি বা ফেজাৰ ডায়াগ্ৰামৰ ডেফিনিশনটো কি কলো বুজি পালানে বা কেতিয়াবা এই যোনটো ফেজাৰ ডায়াগ্ৰাম ইয়াক ভেক্টৰ ডায়াগ্ৰাম বুলিও কয় সেইকাৰণে কনফিউজ নহবা ফেজাৰ ডায়াগ্ৰাম কোৱা বা ভেক্টৰ ডায়াগ্ৰাম কোৱা কথাটো একেটাই ক্লিয়াৰ ওকে এতিয়া আমি নেক্সট আহো এই কোৱেশ্চনটোলে হোৱাট ইজ কিউ ফ্যাক্টৰ অৰ কোৱালিটি ফ্যাক্টৰ বা তাকো কৈ আছো যদিও আমাৰ সিলেবাসত নাই মই খালি ইয়াত লিখিহে দিছো মই ওপৰাপৰিকে কৈ যাম জাস্ট খালি এটো মনত ৰাখিবা ফৰ ওয়ার্স্ট কেস তাতে আহিলে তোমালোকে লিখিব পাৰা ঠিক আছে সো কি বুলি কৈছে চোৱা the q factor বা quality factor of a series resonance circuit is defined as the ratio so ultimately q factor এটা কি হয় ratio হয় the ratio বুলি কওঁতে definitely ওপৰত কিবা এটা টার্ম থাকিব তলত কিবা এটা টার্ম থাকিব so ratio টো কাৰ এবিলা পঢ়াৰ কোনো প্ৰয়োজন নাই ডাইৰেক্ট ফৰ্মুলাত আহিছো so ratio টো হ'ল ওপৰত কি আছে omega naught মানে কি resonant frequency হল ওপৰত কি আছে it is the ratio of what resonant frequency divided by কিবা এটা ডিফারেন্স আছে কিবা এটা কি আছে ডিফারেন্স আছে হল এটা ডিফারেন্স বুলি ক'বলৈ যাওঁতে ওমেগা 1 কি ওমেগা 2
মানে যদি আমাৰ এটো এক্সিস হৈ যায় ভালকে মন কৰিবা দেই যদি মই অকমান আগৰ গ্ৰাফটো দেখুৱাই দিও এটো বস্তু চোৱা এটো আমাৰ কি ওমেগা নট হল আমি এনেকে গৈ আছো এটো আমাৰ কি অৰিজিন কি কলো বুজি পালানে সো যিমানে তুমি এনেকে গৈ আছা মানে তোমাৰ গ্ৰেজুৱেলি ফ্ৰিকোয়েন্সি কি বাহি বাহি গৈ আছে এটা ধৰি লোৱা এই পইণ্টত বুলে ফ্ৰিকোয়েন্সি বুলে 5 সে এই পইণ্টৰ ফ্ৰিকোয়েন্সি কিমান 5 এতিয়া ইয়াৰ পৰা যদি মই এফালে যাও ফ্ৰিকোয়েন্সি কি হ'ব বাহিব ধৰি লোৱা এই পইণ্টৰ ফ্ৰিকোয়েন্সি বুলে 7 মানে মই ইয়াৰ পৰা ইয়ালে 2 এমাউন্ট বাহি গল যদি ইয়াৰ পৰা এটো পইণ্টত ফ্ৰিকোয়েন্সি 7 হয় যদি মই এটো পৰা এক্স্যাক্টলি উল্টা সাইডে চাও এই পইণ্টৰ ফ্ৰিকোয়েন্সি কিমান হ'ব 3 হ'ব কি কলো বুজি পালানে যদি এটো পইণ্টৰ ফ্ৰিকোয়েন্সি কি 5 ইয়াৰ পৰা 1 2 7 কিমান 6 5 পইণ্টটো বুজা ইয়াত 5 this is the resonant frequency যত মই হে ডটেড লাইন ডাল দিছো সো ইয়াত হৈ গল 5 দুঘৰ এফালে যাম কিমান হ'ব 6 7 হৈ গল সো এটো আমাৰ 7 6 এটো কি 5 এফালে মই কি দুঘৰ যাম না সো এটো 5 এটো কি হ'ব 3 এটো সৰি এটো 5 এটো কি হ'ব 4 এটো কি হ'ব 2 সৰি এটো হৈ গল 5 এটো হৈ গল 4 এটো হৈ গল কি 3 ক্লিয়াৰ হৈছে বুজি পালা এতিয়া এই 3 টো মন কৰা আৰু ইফালে 7 টো মন কৰা ইমাজিন কৰা সিনটো কি হৈ আছে এটো ওমেগা নট ৰেজোনেন্ট ফ্ৰিকোয়েন্সি ইফালে এটা আছে নে নাই দুটা ঘৰ এটো সাইডে আছে এটো ওমেগা 1 ধৰি লোৱা হল এটো ওমেগা নট ইফালে দুটা ঘৰ বাদ দি ইয়াত এটা পাইছ নে নাই এটো কি ধৰিম ওমেগা 2 হল মানে সেই ওমেগা কত গল ইয়াত আমি যে কৰিছিলো মাত্ৰ এইটো ইয়াত যে মই ওমেগা 2 - ওমেগা 1 কৰিলো মানে কি হল যত ৰেজোনেটিং ফ্ৰিকোয়েন্সি টো আছে একিটা তাৰ সাইডৰ ফ্ৰিকোয়েন্সি মই ইয়াত ৰখি আছো দিস ইজ দা ৰেজোনেন্স কন্ডিশন ফ্ৰিকোয়েন্সি কি ওমেগা নট মোৰ এটা সাইডে কি আছে ওমেগা 1 এটা সাইডে কি আছে ওমেগা 2 এতিয়া গ্ৰাফটো কেনেকৈ বাঢ়িছে এফালে বাঢ়ি গৈ আছে মানে এফালে সব কম থাকিব এফালে কি হেভি থাকিব এতিয়া মোক কোৱাচোন ওমেগা 1 ডাঙৰ হ'ব নে ওমেগা 2 ডাঙৰ হ'ব ওমেগা 2 ডাঙৰ হ'ব মই যোনটো এক্সাম্পল দিছিলো 5 this is 7 and this is 3 so omega 1 is 3 and omega 2 is what 7 এটা মই মাইনাস কৰিলে কাপা কাক কৰিব লাগিব হাই ভ্যালু মাইনাস লো ভ্যালু মানে কি কৰিম omega 2 minus omega 1 কি কলো বুজি পালা ক্লিয়াৰ হৈছে সবৰে ইয়াতো সেই বস্তুটোই আছে মানে it is a ratio of what ওপৰত কি আছে resonant frequency divided by difference of the side band frequencies simply আমি side frequency বুলি নকওঁ তাৰ একটা টেকনিক্যাল নাম আছে কি side band frequency এটো এটা band এটো এটা কি band বাট ইমান ডিটেইলছত যোৱা কোনো প্ৰয়োজন নাই because out of syllabus খালি জানিবৰ কাৰণে কৈ দিছো এটা মই বা পঢ়ি দিও চোৱা the Q factor of a series resonance circuit is defined as the ratio of the what resonant frequency to the difference in the two frequencies taken on both sides of the resonant frequency বুজি পালানে হল আৰু তাৰ লগত কিছুমান কন্ডিশন দি থোৱা আছে কন্ডিশনটো কি such that at each frequency the current amplitude becomes 1/√2 times of the value at resonance frequency এটা এই পইণ্টটো বুজা আকৌ সেই সিনটোলে আহিবা হা যে মই কি resonance condition so মোৰ frequency কি omega naught so এই frequency কারেন্টটো কি হ'ব maximum এটা ইয়াৰ পৰা যদি মই অকমান এফালে গুছি যাও কি হ'ব কমি যাব কারেন্টটো ইয়াৰ পৰা যদি মই এই সাইডে অকমান গুছি যাও কি হ'ব কারেন্টটো কমি যাব মানে এফালে মোৰ কি আছিল omega 1 এফালে কি আছিল omega 2 so omega naught যিমান কারেন্ট পাই আছিলো omega 1 আৰু omega 2 এ সেম কারেন্ট পাই আছে নে নাই পোৱা ইয়াতকে কমিব নে নকমে সো ইয়াতকে কিমান কমিব 1/√2 টাইমস হল আৰু এই ক্যালকুলেশনস বিলাক আমাৰ কোর্সত নাই মানে খালি ডেফিনিশনটো বুজিবৰ কাৰণে অলপমান খালি মই আইডিয়াটো দি দিলো কি কলো বুজি পালানে তাৰ পিছত এই বস্তুটোৰ পৰা আমি এনেকুৱা এটা ফৰ্মুলা আনিব পাৰো হল আৰু ইয়াৰ পৰাও মই এনেকুৱা এটা ফৰ্মুলা আনিব পাৰো এটো মই ডাইৰেক্ট লিখি দিছো বাট ইয়াৰ পৰা এইখিনিলে যাওতে দুই পেজৰ এটা ডেৰিভেশন আছিল কি কৈছো বুজি পাইছা বা ইয়াৰ পৰা ইয়ালে যাওতেও another one পেজৰ এটা কি আছে ডেৰিভেশন আছে কি কলো বুজি পালা কিন্তু সেই ডেৰিভেশনস বিলাক আমাৰ কোর্সত নাই তোমালোকে যদি কিবা যদি মানে গৈ চাবা ঘৰত তোমালোকে যদি পুৰণা এনসিআৰটি কিতাপখন আছে তে গোটেই ডেৰিভেশনটো কৰি দিয়া আছে বাট নতুন এনসিআৰটি কিতাপত
এই ডিৰাইভেশ্যন থকা গোটেই পাৰ্ট কেইটা আঁতৰাই দিছে সেইকাৰণে আমি এইবিলাক চাব আমাৰ কোনো প্ৰয়োজন নাই খালি মই এবাৰ ডেফিনেশ্যনটো লিখাই দিছো যদি কিবা কেতিয়াবা 1 মাৰ্কৰ কাৰণে আহে তোমালোকে যাতে লিখিব পাৰা সো ক্লিয়াৰ হ'ল বুজি পাইছা এনে কিন্তু তোমালোকে ইয়াৰ আগৰ যোনটো টপিক আছিল তালৈকেহে তোমালোকে ভালদৰে চাব লাগিব মানে এই যোনটো আমি কণ্ডিশ্যনটো দি থোৱা আছিল সো এইখিনিলৈকে সবৰে ক্লিয়াৰ হ'ল একো ডাউট নাই কাৰো সো তেনেহ'লে আমি ডিৰেক্টলি এতিয়া আমাৰ নিউমেৰিকেল পাৰ্টত আহিছো সো ভেৰি ভেৰি ইণ্টাৰেষ্টিং ঠিক আছে সো দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে চোৱা এ কইল হেজ এন ইণ্ডাক্টেন্স অফ 1 হেনৰি সো মই কৈ গৈছো খালি ভালকে অবজাৰ্ভ কৰিবা আমাক এটা কইল দিয়া আছে আৰু কইলটো আমাক কি দিয়া আছে ইণ্ডাক্টেন্স দিয়া আছে চোৱা ইণ্ডাক্টেন্স বুলি কৈছো দেই ইণ্ডাক্টিভ ৰিয়েক্টেন্স নাই কোৱা ইণ্ডাক্টেন্স বেলেগ ইণ্ডাক্টিভ ৰিয়েক্টেন্স বেলেগ এটা ইণ্ডাক্টেন্স কিমান বুলি কৈছে 1 হেনৰি ইনফৰমেশ্যন আমাক অকল এইটোৱে দি থোৱা আছে এতিয়া দুটা পাৰ্ট আছে কুৱেশ্যনটোত অপশ্যন 1 কি কৈছে at what frequency উলিয়াব দিছে আমাক at what frequency will it have a reactance of 3142 ohm দেখিলানে ওম লিখা আছে এটা যোনে ভালকে কোৱেশ্চনটো নপঢ়িব অকল এই ইউনিটটো দেখিয়ে ভাবিব ওম আছে ন এইটো চাগে কি হ'ব ৰেজিস্ট্যান্স হ'ব বাট নহয় চোৱা ওম বুলি ক'লে অকল ৰেজিস্ট্যান্স নহয় হেতু হৈছিলে কারেন্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ পঢ়ি থাকোতে বা যেতিয়াবা ওম বুলি কওঁতে হেতু আৰু হ'ব পাৰে এক্সেলও হ'ব পাৰে এক্সইউ হ'ব পাৰে সেইকাৰণে কোৱেশ্চনটো ভালকে পঢ়িব লাগিব ইয়াত কৈ দিছে it have a what reactance of reactance কিমান বুলি কৈছে 3142 এটা বহুত ডাউট লাগিব স্যাৰ ৰিয়েক্টেন্স তো দুই টাইপৰ আছিল ইন্ডাকটিভ ৰিয়েক্টেন্স আৰু কি ক্যাপাসিটিভ ৰিয়েক্টেন্স আমি কেনেকৈ গম পাম এটো ইন্ডাকটিভ ৰিয়েক্টেন্স নে ক্যাপাসিটিভ ৰিয়েক্টেন্স হেতু আমি গম পাম কোৱেশ্চনটোত ইন্ডাক্টৰ দিয়া হৈ আছে ক্যাপাসিটৰ দিয়া হোৱা নাই মানে এটো কি ইন্ডাকটিভ ৰিয়েক্টেন্স কি ক'লো বুজি পালা এটা ফাৰ্স্ট কোৱেশ্চনটো কৰিম সো গিভেন L ইন্ডাক্টেন্স 1 হেনৰি দিয়া আছে আৰু লগতে আমাক ইন্ডাকটিভ ৰিয়েক্টেন্স দিয়া আছে 3142 ওম এটা আমি ফৰ্মুলা সবে জানো XL equals to what omega into L তাৰপৰা omega উলিয়াম ফাৰ্স্ট omega equals to XL by L omega মানে কি 2 pi into frequency nu so XL by L then nu উলিয়াব লাগে frequency উলিয়াব লাগে so XL divided by 2 pi L next আমি গুটে ভ্যালু বিলাক আছে ভ্যালু পুট কৰিলো তাছন XL কিমান 3142 then 2 জায়গা 2 pi ভ্যালু কিমান 3.14 L আমাক দিথোৱা আছে কিমান 1 হেনৰি সো গুটে আমি ক্যালকুলেশনটো কৰিম এন্ড কৰাৰ পিছত ফাইনালি আমি আমাৰ ফ্ৰিকোয়েন্সি পাই যাম কিমান 500 হাৰ্টজ বুজি পাইছা হা অলপ খালি ভালকে অবজাৰ্ভ কৰিলে হৈ যাব এতিয়াও শেষ হোৱা নাই এটা পাৰ্টে শেষ হৈছে এতিয়া আমি সেকেন্ড পাৰ্টটো লাইছো কি কৈছে সেকেন্ড পাৰ্টটোত what should be the capacity of a capacitor এতিয়া সেকেন্ড পাৰ্টটো পঢ়াৰ লগে লগে গম পাই গলো ইয়াত আমাক কি দিয়া হৈ আছে ক্যাপাসিটৰ দিয়া হৈ আছে what should be the capacity of a capacitor which has the same reactance বুজি পালানে মানে আমাক ইয়াত কোৱেশ্চনটোত কৈ দিছে যে XL equals to কি XC কৈ দিলে same reactance at that resonant frequency এটা আমি সেকেন্ড পাৰ্টটোৰ কাৰণে কৰিম সেম কোৱেশ্চনটো মই ৰাখি দিছো এতিয়া according to the question এই কোৱেশ্চনটোৰ মতে ইয়াত আমি গম পাই আছো XL আৰু XC কি ইকুৱেল আৰু XL আমাক কিমান দিয়া আছিল 3142 ওম আৰু since XL and XC are same so XC কিমান হৈ গল 3142 ওম বুজি পালা এতিয়া তাৰ পিছত আমি সেম কনসেপ্ট ইউজ কৰিম আমি যেনেকৈ ইয়াৰ আগৰ পাৰ্টটোত XL ৰ ফৰ্মুলা ইউজ কৰিছিলো এতিয়া আমি কি ইউজ কৰিম XC ফৰ্মুলা ইউজ কৰিম XC equals to what 1 by omega c ইয়াৰ পৰা আমি c উলিয়াব পাৰিম so c equals to omega জাগাত কি লিখিলো twice pi into f কিন্তু কি আছে XC আছে নেক্সট ইয়াত ভ্যালু বিলাক পুট কৰিলো গুটে ভ্যালু আমাক দি থোৱা আছে ক্যালকুলেট কৰিলো এন্ড আফটাৰ ডুইং অল দা ক্যালকুলেশন আমি ইয়াৰ পৰা এটো c ভ্যালু পাই যাম so কি পাইছো চোৱা 0.11 into 10 to the power minus 6 farad যাক আমি কেনেকৈ লিখিব পাৰিম মাইক্ৰোফেৰাড because আমি জানো 10 to the power minus 6 farad means what 1 microfarad ক্লিয়াৰ হৈছে বুজি পালা এতিয়া আমি আইছো ইয়াৰ পিছৰ কোৱেশ্চন that is question number 2 second question টো এটো অলপমান বেলেগ ইয়াত কি দিয়া আছে চোৱা আমাক এটা অল্টাৰনেটিং EMF দি দিছে আৰু কেনেকৈ দিছে E equals to 220 sin 100 pi t এতিয়া চোৱা দে এতিয়া এই কোৱেশ্চনটোত এই যোনটো EMF টো ইন টাৰ্মছ অফ E দিছে কিছুমান কোৱেশ্চনত দেখিবা ইন টাৰ্মছ অফ কি ভিউ দিব পাৰে সো যেনেকৈ দিয়া থাকে আমি তেনেকুৱা সিম্বল আমি ইউজ কৰিম এতিয়া যেহেতু আমাক কি দিছে ইন টাৰ্মছ অফ E দিছে এটো আমি এনেকৈ ৰাখিব লাগিব সো এটো আমাক দি থোৱা আছে দিস ইজ দা অল্টাৰনেটিং EMF
লগতে is applied to a circuit containing an what inductance of মানে আমাক L দিয়া আছে ইউনিটটো চোৱা কি হেনৰি মানে আমাক কি দিয়া হৈ আছে inductance L দিয়া হৈ আছে তাৰ পিছত write an equation for instantaneous current মানে আমি AC ৰ ইকুৱেশনটো উলিয়াব লাগে হল write an equation for instantaneous current for the circuit লগতে আৰু এটা বস্তু সুধিছে কি what will be the reading of an AC emitter if connected in the circuit এই যোনটো সার্কিট আমাৰ ওচৰত আছে সেই সার্কিটটোত মই কি কৰি দিলো এটা AC emitter এড কৰি দিলো এটা AC emitter কানেক্ট কৰি দিলো এটা AC emitter কাম কি ই কারেন্ট মেজার কৰে এটা সুধিছে সেই AC emitter-টোৱে কিমান কারেন্ট মেজার কৰিব এনিৱেজ আমি ওয়ান বাই ওয়ান যাম ফার্স্ট আমি প্ৰথম পাৰ্টটো কৰি লম চোৱা এতিয়া গিভেন কি এটো আমাক দি থোৱা আছে E = 220 sin 100 pi t এতিয়া আমি alternating EMF or এটো আমি জেনারেল ইকুয়েশন আমি সবে জানো যে E = E naught sin omega t বা V = V naught sin omega t এতিয়া যদি মই এই দুইটা ইকুয়েশন কম্পেয়ার কৰো এটো আৰু এটো after comparing these two equation ভালদৰে চোৱা ইয়াত sin ৰ আগত কি আছে 220 ইয়াত sin ৰ আগত কি আছে E naught মানে এই 220 টো কি হ'ব E naught হ'ব লাগিব সো কম্পেয়ার কৰি আমি চোৱাচোন E naught পাই গলো কিমান 220 ভোল্ট ক্লিয়াৰ তাৰ পিছত চোৱা সাইনৰ পাছত ইয়াত কি আছে 100 পাই টি আৰু ইফালে কি আছে ওমেগা ইনটু টি মানে এই যোনটো 100 পাই আছে সেই 100 পাইটো কি হ'ব ওমেগা হেতু ইয়াত লিখিলো চোৱা এন্ড ওমেগা ইকুৱেলস টু কি 100 পাই এতিয়া ওমেগা মানে কি লিখিব পাৰিম 2 পাই ইনটু ফ্ৰিকুৱেন্সি নিউ সো ইয়াৰ পৰা কি হ'ব পাই পাই কেনসেল গল আৰু আমি ইয়াৰ পৰা ফ্ৰিকুৱেন্সি পাই গলো মানে আমাক ইয়াত E naught আৰু ফ্ৰিকুৱেন্সি দিয়া আছিল বাট ডাইৰেক্টলি দিয়া হোৱা নাই অলপমান পকাই দিছে আমি এনেকৈ এই ভ্যালু কেটা উলিয়াই দিলো লগতে কোৱেশ্চনটো পঢ়িলে গম পাবা ইয়াত আমাক ইন্ডাক্টেন্সও দিয়া হৈ আছিল নে নাই দিয়া হৈ আছে সো L আমাক দিয়া হৈ আছে কি 1/pi হেনৰি সো these are the given information so first আমি কোৱেশ্চনটো পঢ়িম আৰু পঢ়ি উইল try to find out the given quantities সেইখিনি আমি ধুনিয়াকৈ লিখিলো এতিয়া আমি কোৱেশ্চনটো লাইছো আমাক উলিয়াব দিছিলে কি instantaneous current or equation মানে I equation টো আমাক উলিয়াব দিছে এতিয়া I equation উলিয়াবৰ কাৰণে আমাক তো I naught লাগিব না because I = I naught sin কিবাটা হয়গে so first আমি এটা কি উলিয়াই লম I naught উলিয়াই লম এতিয়া Ohm's law basic ফান্ডা V = I into R মানে I = কি V/R বা এতিয়া তো আমি DC কারেন্ট কৰি থাকা নাই কি কৰি আছো RLC সার্কিটৰ ক্ষেত্ৰত কাম কৰি আছো ভাই সো ইয়াত অপোজিং ইফেক্টটো কি হৈ যাব যদিও RLC বুলি কৈছো ইয়াত অকল কি আছে L আছে ইয়াত কোটো সচন কোৱেশ্চনটো পঢ়িছো আসন কোটো আমাক কি দিয়া নাই ইয়াত ৰেজিস্টাৰ দিয়া হোৱা নাই ইয়াত কোৱেশ্চনটো কোবাত হেৰি দিয়া আছে ক্যাপাসিটৰ দিয়া আছে নে সচন ভালকে পঢ়িছোৱা না ইয়াত R দিয়া আছে না ইয়াত কি C দিয়া আছে মানে ইয়াৰ যোনটো অপোজিং ইফেক্ট কি হ'ব XL হ'ব মানে এটো এটা পিওৰলি ইন্ডাকটিভ সার্কিট কাৰণ ইয়াত অকল কি আছে ইন্ডাক্টৰ আছে কি কলো বুজি পালা ওকে এতিয়া আমি যদি সেই প্যাটাৰ্নটোত যাও বেসিক কনসেপ্ট I = EMF by R but ইয়াতো R নাই কি আহিব ইন্ডাকটিভ ৰিঅ্যাকটেন্স আহিব সো I naught = E naught divided by XL এতিয়া E naught আমাক দি থোৱা আছে 220 ভোল্ট এইটো divided by XL মানে কি ওমেগা ইনটু L ওমেগা আমাক দি থোৱা আছে নেকি এইটো কিমান 100 পাই সো ওমেগা জায়গাত আহি গল কি 100 পাই দেন L আমাক দি থোৱা আছে 1/pi so to calculate কৰি আমি ফাইনালি ইয়াৰ পৰা I naught পাই গলো কিমান 2.2 ampere and I naught is the peak value or maximum value of what alternating current clear হল বুজি পাইছা এইখিনি লাগে এতিয়া আমাক alternating currentৰ কিন্তু peak value খুধা নাই কিয়া আমাক কি কৈছে alternating currentৰ ইকুৱেশনটো আমাক উলিয়াই দিব দিছে তুমি কোৱেশ্চনটো পঢ়ো চোৱা write an equation for the instantaneous current আৰু সেই instantaneous current মানে কি alternating current মই তোমালোকক কৈছিলো এটো একচুয়ালি কি হ'ব লাগে instantaneous induced alternating current কাৰণ instantaneous হয় কেনেকুৱা current induced current আৰু আপ ডাউন হৈ আছে নাই polarity change হৈ আছে নাই সো কি alternating current সো আমি তাৰ ইকুৱেশনটো উলিয়াম ঠিক আছে সেই ইকুৱেশনটো লিখিবলৈ এইখিনতে বহুতৰ গণ্ডগোল লাগে কাৰণ আমি যেতিয়া চ্যাপ্টাৰটো স্টাৰ্টিংত পঢ়িছিলো তেতিয়া অল্টাৰনেটিং কারেন্টৰ ইকুৱেশন বুলি কওঁতে আমি কবাত নহয় কবাত এই ইকুৱেশনটো মনত মানে মুখস্থ কৰিছিলো কি আছিল I = I naught sin omega t বাস এনেকৈ আমি পঢ়িছিলো হয়
এটো নোহোৱাও নহয় এটো কাৰেক্ট ইকুৱেশ্যন বাট এটো কাৰ কাৰণে হ'ব অকল ৰেজিষ্টাৰ থকা সাৰ্কিটৰ ক্ষেত্ৰতে কিন্তু ইয়াতো আমাৰ এটো কি ৰেজিষ্টাৰ নাই কিয়া মানে এতিয়া আমি এটো ফৰ্মুলা লিখিব আমি নোৱাৰিম কাৰণ আমি অলৰেডি পঢ়ি থোৱা আছে যদি আমি এটা পিওৰলি ইন্ডাকটিভ সাৰ্কিট লওঁ তেনেহলে পিওৰলি ইন্ডাকটিভ সাৰ্কিটৰ ক্ষেত্ৰত ভোল্টেজ বা ইএমএফ আৰু কাৰেন্টৰ মাজৰ এটা ফেজ ডিফাৰেন্স আহে কিমানৰ ফেজ ডিফাৰেন্স আহিছিলে 90 ডিগ্ৰী আৰু ইয়াৰ ক্ষেত্ৰত কি হৈ যায় ভোল্টেজতকে কাৰেন্টটো সদায় 90 ডিগ্ৰী পিছত থাকে হল হেতুৱে লিখা আছে since the current in an inductive circuit lags behind the EMF by an angle of pi by 2 radians so এইটো হৈ যাব আমাৰ alternating বা মানে AC কাৰেন্টৰ যোনটো ইকুৱেশ্যন কি হৈ যাব I equals to I naught sin omega t minus pi by 2 আৰু এটো মই অলৰেডি ডিৰাইভ কৰি থোৱা আছে দীঘলীয়াকে বাস ইয়াতে আমি এটা ভ্যালু পুট কৰি যাম so I equals to I naught কিমান 2.2 sin আছে নিজৰ জায়গাত দেন ওমেগা জায়গাত কিমান পাইছিলো 100 পাই সো ওমেগা জায়গাত কি লিখিলো 100 পাই টি আছে নিজৰ জায়গাত minus pi by 2 and this is my answer কি কলো বুজি পালানে answer আমাৰ এটো হল যোনটো আমাক অল্টাৰনেটিং কাৰেন্টৰ আমাক যোনটো ইকুৱেশ্যন খুদিছিলে হেতু হৈ গল এটো এতিয়া লাষ্টৰ ফালে কি খুদিছে what will be the reading of an what AC emitter if connected in the circuit এটা সদায় মন ৰাখিবা যেতিয়া আমি এমিটাৰ এটা কানেক্ট কৰি দিও স্পেশালি AC এমিটাৰ সদায় RMS ভ্যালু অফ কাৰেন্ট জুখে মানে এতিয়া আমাক কি উলিয়াব দিছে IRMS বুজি পালা আৰু আমি এটা ৰিলেশন পাইছিলো ৰিলেশন বিটুইন IRMS and I naught কি আছিল ফৰ্মুলাটো IRMS equals to I naught by √2 আমি অলৰেডি I naught পাই থোৱা আছে so 2.2 divided by √2 ক্যালকুলেট কৰিবা ইয়াৰ পৰা আমি আৰামত IRMS পাই যাম মই ডাইৰেক্টলি ভ্যালুটো পুট কৰি দিছো এটা এপ্ৰক্সিমেটলি আহিব 1.56 এম্পিয়াৰ সো বুজি পাইছা কোৱেশ্চনটো ক্লিয়াৰ তেনে আমি ইয়াৰ পিছৰ কোৱেশ্চনত যাও সো লেটস মুভ টু কোৱেশ্চন নম্বৰ 3 okay question jo ki koise swa a 15 microfarad capacitor is connected to a 220 volt 50 hertz source eta prothom gom pua je agor question kitat ama ki dia asile sabote inductor dia hoy asile ba diat ki dia hoy ase iat ama prothomote eta capacitor dia hoy ase aru yar capacitance hol 15 microfarad tar pora ki koise ami ki uliabo lage find the capacitive reactance আমাক XC উলিয়াব দিছে আৰু লগতে খুদিছে আমি কাৰেন্ট উলিয়াব লাগে বাট এই কোৱেশ্চনটোত কাৰেন্ট বুলি অকলে কোৱা নাই কোন কিটা কাৰেন্ট উলিয়াব লাগে হেতু কৈ দিছে আৰু আমি RMS ভ্যালু অফ কাৰেন্ট উলিয়াম মানে IRMS উলিয়াম আৰু লগতে কি পিক ভ্যালু অফ কাৰেন্ট মানে I naught উলিয়াম আমি ইয়াত IRMS উলিয়াম আৰু I naught উলিয়াম হৈ গল আৰু লাষ্টৰ ফালে অকনমান এটা কনসেপচুৱেল কিবা এটা বস্তু খুদিছে আমি যোনটো পিছত কৰিম আগতে ম্যাথমেটিক্যাল কাম কিটা কৰিম So capacitance dia ase C equals to 15 microfarad jak ami convert korilu so 15 into 10 to the minus 6 farad next ei je 220 volt buli ama koi dise yate bohutor doubt lagibo say 220 volt to RMS e kyo hol E naught kyo no hol E naught e karone no hol E naught to ki peak value or maximum value eta peak value ba maximum value hobor karone question to hetu bostu mention kora thakibo lagibo যে this EMF is of peak value or what maximum value কোটো মেনশন কৰা হোৱা নাই সেই কাৰণে এটো আমাৰ E naught নহয় নেক্সট অপচন কি আছে ERMS এ আছে সো এই কাৰণে এটো কি হ'ব ERMS সো এটো E কেতিয়াও হ'ব নোৱাৰে কিয় E বুলি কওঁতে সদায় কি আহিব সাইন ফাংচন আহিব সেই কাৰণে এটো আমাৰ কি ERMS দেন ফ্ৰিকোয়েন্সি কিমান 50 হাৰ্টজ যাক আমি FD লিখিব পাৰো নিউ ডি লিখিব পাৰো ক্লিয়াৰ এতিয়া আমি প্ৰথম XC উলিয়াম বেসিক ফৰ্মুলা আমি সবে জানো XC equals to 1 by omega C এনুকা আমি অলৰেডি কৰি থোৱা আছে এটো ক্যালকুলেট কৰিবা আমি ইয়াৰ পৰা XC পাই যাম 212 O নেক্সট আমাক উলিয়াব দিছে কি মানে IRMS উলিয়াব দিছে আৰু কি I naught উলিয়াব দিছে এতে আমি IRMS কেনেকৈ উলিয়াম so IRMS will be equals to ERMS divided by opposing effect এটা সার্কিটটো কেনেকুৱা it is a circuit having only capacitor মানে ইয়াত আমি XL না পাও কি পাম only XC পাম বা ইয়াত আৰু না পাও কাৰণ কোটো আমাক ৰেজিস্ট্যান্স দিয়া হোৱা নাই সো এটো আমি ফৰ্মুলা এপ্লাই কৰিলো ভ্যালু পুট কৰিলো আমি ইয়াৰ পৰা IRMS পাই গলো this is the RMS value of current বা ইয়াক আমি effective value of current বা কি virtual value of current বুলিও কওঁ নেক্সট IRMS পালো মানে আমি আৰামত I naught উলিয়াব পাৰিম আমি ফৰ্মুলা কি পাইছিলো
IRMS equals to I naught by root 2. Calculate kora. And from here, we can get the value of I naught. That is the peak value. Clear hol? So, our answer to ekhini lake amar ahi gol. Ei je ami yat, ei je I naught to palu ki 1.47 ampere palu. Bahutore ei jaga to doubt lage ketiaba. He karone ya oporot eta point mo okuman details ot kobo bisarisu. I naught to ki peak value or maximum value of alternating current. Or alternating current mane ki? Jodi all of time or karone positive, all of time or karone ki negative. Mane ki up and down kori ase by changing its polarity. Eti ami je I naught je 1.47 palu, yar meaning to whole ki positive side e kiman jabo plus 1.47 ampere, ako negative side e kiman jabo minus 1.47 ampere. Aru ei point to yat olopman moi justify kori disu. Dekha ase swa. Here I naught equals to what? 1.47 ampere means that the current oscillates between plus 1.47 ampere and what? Minus 1.47 ampere, and this current is ahead of the EMF. Kyo baru kwa? Because this is a purely capacitive circuit. Our purely capacitive circuit or khetrot ki hoy? Inductor mane inductor ulta concept hoy. So yat ki hobo? Voltage otke current to agot thakibo, lead koribo, but phase difference to eke kiman? Pi by 2 ba 90 degree. Clear hoise? Yat he kotha khini dunia ke ebar moi likhi dilu. Eti ami question to last part to lahisu. Ki koise? Jodi frequency double kori diu, eta kiba changes ahibo neki? Yes, 100% ahibo. Karon XC logot juntu frequency relation, that is not directly, that is inversely proportional. Bole sa edu kenake ahil dunia ke dekhoi disu. Ami formula ki paisilu? XC equals to what? 1 by omega C. Etia C hol amar ki? Constant. It is the capacitor of the it is the capacitance of the capacitor. So that means from this ami enake likhibo nwarim ne the XC proportionals to what? 1 by omega. Again omega ki? Twice pi into frequency, twice pi into nu, twice pi ki? Constant. Mane ami apa etu likhibo parim? That means XC proportionals to 1 by frequency. Yes or no? So আমি directly লিখি দিলো XC proportional to 1 by what? Frequency. F লিখিলো শুদ্ধ, nu লিখিলো শুদ্ধ. এটা আমি ইয়াবা কি বুজিলো? জিমানে frequency বাহিবো XC কি কমিবো, বা জিমানে frequency কমিবো XC কি বাহিবো. এটা কোৱা হৈছে if the frequency is double, that means what? যদি frequency double হৈ গল, এটো কি হৈ গল? half হৈ যাব. এফালে double হৈছে, এফালে কি হিমান কমি যাব, মানে এটো কি হৈ যাব? half হৈ যাব. হেতুৱে লিখা আছে. So, if frequency is double, the capacitive reactance is what? Half. Mane opposing effect to komi gol ne nai. So, jimane opposing effect to komi jai, himane ki hobo? Current himane ki? Bahi jabo. Jimane opposing effect komibo, himane ki? Current bahi jabo. Mane current ki hoi jabo? Double hoi jabo. Ki kolo buji pala? So, enuka hono question ketiaba 1 marks or kane khudhe. Ebilak amar short question ahe, tat enuka ta question di dibo pare. Suppose ye question to di dibo pare. Ekane moi logote edu bostu add kori dilu. Hoi gol? এতিয়া এইটো পিছৰ কোৱেশ্চন ওকে সো এবাৰ ইয়াত কি কৈছে এটা কইলৰ কথা কৈছে তা কইল কৈছে মানে প্ৰথম তত্ত্ব কি আহিব ইন্ডাক্টৰ আৰু পিছত কিবা আছে নে নাই আমি পিছত দিলা চিন্তা কৰিম সো এ কইল when connected across a 10 volt DC supply draws a current of 2 ampere এটা মন কৰা কোৱেশ্চনটো হ'ল AC বাট আহি গল কি DC সো এনেকুৱা কোৱেশ্চন দেখিলো ষ্টুডেন্ট সাধাৰণতে নাৰ্ভাস হয় Sir, AC question kori asu, DC kyo dile, dibo pare. Ki dangor kotha. Buji paisa ne? Hekane question loi ketio bhoy nakhaba. Bhalke question tu pohiba. Prothom line tut koise je eta coil ase. Hol, but coil tu ami prothom kot connect korisu. DC circuit etat connect korisu aru hei DC circuit tur pora current kiman ahi ase? 2 ampere. 2 ampere. Hol? Tar pisot ami ki korilu swa? When it is connected across a 10 volt 50 hertz AC supply, the same coil draws a current of 1 ampere. Sin to bujiba chesta kora. Same coil eta ase. Dhori dua. Etu amar eta coil. This is our coil. Prothomote moi a coil to kot connect korilu. Eta DC circuit ot connect korilu. Hol? Jetia moi coil to DC circuit to connect korilu, tetia coil to majodi current kiman goi ase? 2 ampere. 2 ampere current goi ase. Thik ase? এতিয়া মই কি কৰিলো সেম কইল টু ডিসি সার্কিট টু পা মই কাট অফ কৰি দিলো
আৰু সেম কইলটো মই ক'ত কানেক্ট কৰিলো এটা এসি সার্কিটত কানেক্ট কৰিলো আৰু এসি সার্কিটৰ ইনফরমেশনটো আমাক ইয়াত দি থোৱা আছে হল কাৰণ এসি বুলি কওঁতে ফ্ৰিকুৱেন্সি কথা আহিবই এতিয়া যেতিয়া মই সেম সার্কিটটো এটা বেলেগ এটা এসি সার্কিটত কানেক্ট কৰিলো তেতিয়া কিন্তু সেম কইলটোৰ মাজেদি কাৰেন্ট কিমান পালো 1 এম্পিয়াৰ আগত কিমান পাই আছিলো 2 এম্পিয়াৰ এতিয়া কিমান পালো 1 এম্পিয়াৰ এতিয়া প্ৰথম কোৱেশ্চনটো খুদিছে explain why it draws less amount of current in the second case বুজি পালানে প্ৰথমবাৰ ডিসি দিছো সেম সার্কিট কারেন্ট গৈ আছে 2 এম্পিয়াৰ সেম সার্কিটটো মই ডিসি পৰা লৈ আহিলো ক'ত কানেক্ট কৰি দিলো এসিত এবাৰ কারেন্টটো আধা হৈ গল 1 এম্পিয়াৰ কারেন্ট গৈ আছে সার্কিটটো ভাই সেম কিয় হৈছে কোনোবাই ক'ব পাৰিবা কিয় হৈছে চোৱা যেতিয়া আমি প্ৰথম এই সার্কিটটো যেতিয়া মই এটা ডিসি সার্কিটত ইউজ কৰিছিলো তেতিয়া ইয়াক অপোজ অকল কোনে কৰি আছিল ৰেজিস্টাৰ মানে এই সার্কিটটোৰ ৰেজিস্ট্যান্সে ইয়াক অপোজ কৰি আছিল ঠিক আছে বাট যেতিয়া সেম সার্কিটটো মই ক'ত লগাই দিলো এসি সার্কিটত লগাই দিলো তেতিয়াও কি ৰেজিস্ট্যান্স থাকিবই হল তেতিয়া লগতে যেটো এসি আহি গল ইয়া কি আহি গল ইন্ডাকটিভ ৰিঅ্যাক্টেন্সও আহি গল মানে আমি ইয়াত এক্সেলও পাই গলো নে নাই সো অপোজিং ইফেক্ট বেছি হৈ গল নে নাই আগতে অকল আৰহে আছিল এতিয়া কি আহি গল এক্সেলও আহি গল সো বেছি অপোজ আহি গল না সো বেছি অপোজিং ইফেক্ট আহি যোৱাৰ কাৰণে ইয়াত আমি যিমান কারেন্ট পাই আছিলো ইয়াত কারেন্টটো কি হৈ গল কমি গল লজিকটো বুজি পালানে ক্লিয়াৰ হৈছে সবৰে ঠিক আছে ওকে এতিয়া তুমি আহা সেকেন্ড পাৰ্টটো কি কৈছে hence determine the self induction of the coil মানে আমাক L or value খুদিছে কি খুদিছে what is the value of L কাৰণ কইল আছে মানে তাৰ কি আছে self inductance আছে আমাক L খুদিছে আৰু আমাক ইজি কৰি দিছে পাই ভ্যালু আমাক কিমান লব কৈছে 3.14 নহয় 3 লব কৈছে এটো লব কলেহে লবা দে মানে এটো আদারওয়াইজ নকৰিবা কিন্তু এতিয়া আমি গুটে পাৰ্টটো দুই টাইপত কৰিম প্ৰথম কাৰ কাৰণে কৰিম ডিসি কাৰণে so for DC DC কাৰণে DC voltage কিমান দিয়া আছে 10 volt আৰু আমাক কারেন্ট কিমান দিছে কিমান কারেন্ট পাইছো কইলটো মাজেদি ইন কেস অফ DC 2 ampere so এতিয়া আমি ohms law ফান্ডা ইউজ কৰি দিম V equals to IR means R equals to V by I V হৈ গল 10 I হৈ গল 2 মানে আমি ৰেজিস্ট্যান্স সিম্পলি পাই গলো কিমান 5 ক্লিয়াৰ হল বুজি পাইছা এতিয়া নেক্সট আমি কাৰ কাৰণে কৰিম AC কাৰণে এতিয়া AC বুলি কওঁতে এই ফান্ডাটো আহি গল কিমান 10 volt and 50 hertz এতিয়া মোক কোৱাচোন এই 10 volt টো এতিয়া AC চিন্তা কৰিব লাগিব দেই এই 10 volt টো কি হ'ব ERMS হ'ব ERMS এতিয়া তো কি হৈ যাব ERMS এইটো চোৱা কাৰণ মই কৈছো যে AC ক্ষেত্ৰত এই গিভেন ভ্যালু টো সদায় কি হয় RMS এই হয় সেইটো হৈ গল আমাৰ ERMS 10 volt দেন আমাৰ IRMS দিয়া আছে সেকেন্ডকে দিয়া আছে কোৱেশ্চন নাই 1 ampere বুলি মানে এটো কি হ'ব IRMS হ'ব এটো কেতিয়া I not হ'ব নোৱাৰে বহুতে খুদিবা পাৰে স্যাৰ এটো এম্পিয়াৰ মানে কারেন্ট স্যাৰ এটো I not কিয় নহল I not একাৰণে নহল I not হোৱা হলে এটো কি হলহেতেন পিক ভ্যালু বা ম্যাক্সিমাম ভ্যালু হলহেতেন আৰু কোৱেশ্চনটো কবাত নহয় কবাত এটো লিখা থাকিলেহেতেন যে দিস ইজ দা হোৱাট ম্যাক্সিমাম কারেন্ট কোৱেশ্চনটো কত লিখা হোৱা নাই মানে এটো সদায় কি হ'ব IRMS আৰু আমাক কি দিয়া আছে ফ্ৰিকুৱেন্সি দিয়া হৈ আছে 50 hertz now based on these three information আমি ইয়াত চাও কিবা উলিয়াব পাৰো নেকি আৰমত উলিয়াব পাৰিম আমি কি উলিয়াম এতিয়া জেড উলিয়াম এটা বহুতে খুদিব স্যার এটোটো আপুনি এসি কাৰণে কৰি আছে ইয়াত অকল অইল টো আছে মানে ইয়াত অকল কি থাকিব লাগিছিল অকল এক্সেল থাকিব লাগিছিল নাথাকে কইল টো ৰেজিস্টাৰো আছে না নাই মানে এটো এনেকুৱা এটা সার্কিট যত ৰেজিস্টাৰো আছে আৰু কি ইন্ডাক্টৰো আছে হেকানে আমি কি লিখিছো জেড লিখিব লাগিব সো জেড এর ফর্মুলা কি হৈ যাব সেম কনসেপ্ট ভাই যদি R equals to V by I হয় সো Z equals to কি হ'ব V by I কনসেপ্ট খালি আমি কি লিখিম ERMS by IRMS ERMS কিমান 10 দিয়া হৈ আছে IRMS কিমান 1 দিয়া হৈ আছে সো আলটিমেটলি মই ইম্পিডেন্স কিমান পাই গলো 10 সো ক্লিয়াৰ হল সো দিস ইজ দা ভ্যালু অফ ইম্পিডেন্স এতিয়া আমি ইম্পিডেন্সৰ ফৰ্মুলা লিখিম যোনটো আমি পাই থোৱা আছে কি Z equals to root over কি R square plus XL minus XC whole square কিন্তু এই ফৰ্মুলাটো অলপমানটা মডিফাই কৰিম কাৰণ আমাৰ এই কোৱেশ্চনটো ইয়াত ক্যাপাসিটৰ দিয়াই হোৱা নাই যদি ক্যাপাসিটৰে নাই ক্যাপাসিটৰে দিয়া অপোজিং ইফেক্ট থাকিব জানো না থাকে সো ক্যাপাসিটৰ নাই মানে XC ৰ কোনো কাম নাই কিয়া মানে এই XC ইয়াত কোনো কাম নাই
সেইকাৰণে এইটো আমি নিলিখো এইটো নিলিখা মানে z কি হৈ যাব এইটো নিলিখা মানে z কি হ'ব কোৱা সিম্পল z ইকুৱেলছ টু কি r স্কয়াৰ প্লাস xl স্কয়াৰ এটা আমাৰ এইমটো কি আমি উলিয়াব লাগে কি xl সো অলপমান ক্যালকুলেট কৰিম both sides square কৰি দিলো z square equals to r square plus কি xl square so that means xl square will be equals to z square minus কি r square so xl will be equals to root over z square minus r square z আমি just উলিয়ালো 10 আর অকমান আগতে উলিয়াইছো কি 5 এবিলা ক্যালকুলেট কৰিব লাগিব and after doing the calculation আমি ইয়াৰ পৰা যোনটো আমাৰ ইন্ডাকটিভ ৰিঅ্যাকটেন্স xl আমি উলিয়াই দিলো ক্লিয়াৰ হৈছে এটো অকমান বেলেগ টাইপৰ কোৱেশ্চন কিন্তু এটি অকল আমাক xl এ উলিয়াব কোৱা নাছিলে কি l উলিয়াব দিছে l মানে কইলটোৰ ইন্ডাকটেন্স মানে সেলফ ইন্ডাকটেন্স হল এটা হেতু আমি একদম আৰামত উলিয়াব পাৰিম আমি সবে ফৰ্মুলা জানো xl = কি ওমেগা ইনটু l যাৰ পৰা চাচোন এনেকৈ আমি ক্যালকুলেট কৰিলো ভ্যালু গুটেইখিনি আমাক দি থোৱা আছে আৰু আমাক কোৱেশ্চনটোত কৈ দিছে পাই ভ্যালু কিমান ল'ব লাগিব 3 ল'ব লাগিব সো এইবিলাক মই তোমালোকলৈ এৰিছো সো ভ্যালু পুট কৰা ক্যালকুলেট কৰা ইয়াৰ পৰা ফাইনালি আমি l পাই যাম আচ্ছা ইয়াতে এটা মই মিস্টেক কৰিলো দেই এটো হাৰ্টজ নহয় হা এটো কি হ'ব এটো হেনৰি হ'ব দেই এটো তোমালোকে শুদ্ধ কৰিবা দিস ইজ হেনৰি দা আনসাৰ ইজ l = 0.0288 হেনৰি নট হাৰ্টজ ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া আহিছো আমি ইয়াৰ পাছৰ কোৱেশ্চন এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন সো আমাৰ বেলেগ বেলেগ টাইপৰ কোৱেশ্চন কৰাই আছো মানে যাতে তোমালোকে ঘৰত গৈ যিকোনো কিতাপ ফলো কৰা এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে সব কৰিব পাৰা তো ইয়াত কি কৈছে চোৱা a resistor of কিমান 12 ohm a capacitor of reactance 14 ohm and a pure inductor of inductance কি 0.1 হেনৰি মানে এটো এনেকুৱা এটা সার্কিট যত তিনিটা বস্তু আছে ৰেজিষ্টৰো আছে ক্যাপাচিটৰো আছে আৰু কি ইন্ডাক্টৰো আছে সো ৰেজিষ্টৰ আছে মানে আমি ডাইৰেক্ট r পাই আছো বাট মন কৰা এইটো যে ওম বুলি কৈছে এটো মানে কি দিয়া আছে আমাক xc দিয়া আছে xl দিয়া আছে নে নাই আমাক l দিয়া হৈ আছে l দিয়া হৈ আছে ঠিক আছে সো এই গুটেই কিটা আছে আৰু এই গুটেই কিটা কেনেকৈ জয়েন কৰা হৈছে are joined in series and placed across a 200 volt 50 hertz AC supply এটা মোক তোমালোকে কোৱাচোন এই 200 টো কি হৈ যাব ERMS আৰু এটো কি ফ্ৰিকোয়েন্সি হল এতিয়া ক্যালকুলেট বুলি তিনটা বস্তু আমাক খুদিছে কি কি তিনটা নহয় দুটা প্ৰথম কি খুদিছে ক্যালকুলেট দা কারেন্ট ইন দা সার্কিট মানে এটো কোনটো কারেন্ট হ'ব IRMS ক্যালকুলেট দা কারেন্ট ইন দা সার্কিট আৰু তাৰ পিছত সেকেন্ড টো কি খুদিছে দা ফেজ এংগল ফাই খুদিছে ফাই কিমান হ'ব ইয়াত very interesting question ভালদৰে চোৱা এতিয়া আমি এনেকুৱা কোৱেশ্চন পোৱাৰ লগে লগে ফাৰ্স্ট আমি কি কৰিম যি আমাক ইনফৰমেশন দিয়া হৈ আছে সেইটো আমি আগতে ধুনিয়াকে লিখিলো সো ফাৰ্স্ট আমাক দিয়া হৈ আছে কি r 12 ohm সেকেন্ড আমাক কি দিয়া আছে xc ইন্ডাকটিভ ৰিঅ্যাকটেন্স 14 ohm আৰু ভালকে পঢ়িলে গম পাবা আমাক ERMS দি থোৱা আছে কিমান 200 volt দেন ফ্ৰিকোয়েন্সি কিমান দিয়া আছে 50 hertz লগতে আমাক কিন্তু এলও দিয়া আছে ইয়াত মই আকৌ হে সেম মিস্টেক এটা কৰিছো এটো হাৰ্টজ নহয় দে এটো কি হ'ব দিস ইজ হেনৰি এটো এল যোনটো এটো কি ইয়াৰ ইউনিট টু হাৰ্টজ নহয় এটো বাই মিস্টেক মোৰ হাৰ্টজ আহি গল এটো হ'ব আমাৰ হেনৰি কি কলো বুজি পালানে এতিয়া যদি আমাক এল দিয়া হৈ আছে আমি আপা এক্সএল আৰ্মত উলিয়াব পাৰিম কি কৈছো বুজি পাইছা এল দিয়া হৈ আছে মানে আমি এক্সএল উলিয়াব পাৰিম হোৱাট ইজ দা ফৰ্মুলা অফ এক্সএল ওমেগা ইনটু এল তাৰ পিছত কৰি দিয়া আছে এই ওমেগাৰ জায়গাত কি পুট কৰিম 2 পাই ইনটু ফ্রিকোয়েন্সি এল আছে নিজৰ জায়গাত দেন 2 জায়গাত 2 পাই জায়গাত কিমান 3 আমাক ইয়াত কৈ দিছে আমি পাই ভ্যালু কিমান 3 আমি ইউজ কৰিব পাৰিম লগতে আৰু কিবা এটা ভ্যালু দিয়া হৈ আছে কিয় দিয়া হৈ আছে অলপ পিছত মই কম এই দুইটা আমাক কোৱেশ্চনটো আমাক দিয়ে দিছে ঠিক আছে এতিয়া পাই জায়গা 3 লিখিলো দেন ফ্রিকোয়েন্সি কিমান 50 আৰু এল আমাক কিমান দিয়া হৈছে 0.1 সো তুমি ক্যালকুলেট কৰিম এটো ক্যালকুলেট কৰাৰ পিছত আমি দেখিলো যে এক্সএল কিমান আহিলগে 30 এটা ভালদৰে চোৱাচোন xc ডাঙৰ নে xl ডাঙৰ কি ডাঙৰ ইয়াত here xl greater than xc চোৱা xl কিমান পাই আছো 30 ohm আৰু xc কিমান পাই আছো 14 ohm বুজি পালা সো এটো কি হৈ গল আল্টিমেট এটো তোমাৰ সার্কিট এটো কি এটা ইন্ডাকটিভ RLC সার্কিট কিয়
the value of XL is greater than XC. So এতিয়া আমি ইম্পিডেন্স উলিয়াবলৈ এইটো ফৰ্মুলা ইউজ কৰিব লাগিব যত XL minus কি হয় XC হয় মই বাৰে বাৰে কৈ আছিলো যে XL minus XC লিখিম নে XC minus XL লিখিম ডিপেন্ড কৰিব কাৰ ওপৰত কোৱেশ্চনটোৰ ওপৰত আমি গম পাই যাম কোৱেশ্চনটোত যে XL ডাঙৰ নে XC ডাঙৰ ইয়াত আমি গম পাই গলো XL ডাঙৰ তো আমি এইটো ফৰ্মুলা ইউজ কৰিলো এতিয়া আমি আবার কি উলিয়াম Z উলিয়াম সো Z ৰ ফৰ্মুলা কেনেকৈ আহিব √r স্কয়াৰ কিমান 12 ওম প্লাস XL কিমান 30 ওম মাইনাস XC কিমান 14 ওম এতিয়া তো ক্যালকুলেশন তোমালোকৰ ওপৰত দিলো আফটাৰ ডুইং দিস ক্যালকুলেশন আমি ইয়াৰ ভ্যালু কিমান পামগে 20 ওম মানে আমাৰ ইম্পিডেন্স কিমান আহি গল 20 ওম এটা কথাটো হল ইম্পিডেন্স কিয় উলিয়াব লগিয়া হল যদি ইম্পিডেন্স নাহে আমি সার্কিটটোৰ মাজেদি কিমান কারেন্ট পাই আছো আমি উলিয়াব পাৰিম জানো কেতিয়াও নোৱাৰিম এতিয়া আমি নেক্সট উলিয়াব গৈ আছো যে the current in the circuit এইটো IRMS so IRMS equals to ERMS by Z ERMS কিমান দি থোৱা আছিল কত গল এইটো 200 then Z আমি মাত্ৰ উলিয়ালো so ক্যালকুলেট কৰা আমি আমাৰ IRMS কিমান পাই গলো 10 ওম আমি পাই গলো ক্লিয়াৰ হল বুজি পাইছা এতিয়া নেক্সট আমাৰ কি আছে ফেজ এংগল উলিয়াব দিছে ফেজ এংগল মানে কি ফাই উলিয়াম এতিয়া ফেজ এংগল উলিওৱা ফৰ্মুলা এটো আমি অলৰেডি পাই থোৱা আছে চোৱা ইয়া আগৰ ক্লাস বিলাকত এই ফৰ্মুলাটো কেনেকৈ আহে মই কৰাইছিলো and it has come from the concept of impedance triangle কি কৈছে বুজি পাইছা যে tan phi equals to XL minus XC by R and we have to remember this formula কেতিয়াবা এটো XC minus XL হ'ব পাৰি depends XL ডাঙৰ নে XC ডাঙৰ since XL is greater so আমি এটো ফৰ্মুলা ইউজ কৰিম ভ্যালু সব আছে হল ভ্যালু পুট কৰি ক্যালকুলেট কৰি যোৱা লাষ্টত গৈ 4/3 পালা 4/3 মানে কি 1.33 এটো পাইছো মানে তাপ আমি কি লিখিব পাৰিম এটো লিখিব পাৰি that means phi equals to tan inverse of what 1.33 আৰু এই ভ্যালুটোৱে আমাক কোৱেশ্চনটো দি দিছিলে দেখিছা এইটো যে given tan inverse of 1.33 equals to how much approximately 53.1 মানে এটো দেখো তোমালোকে গম পাবই লাগিব যে phi ভ্যালু এটোই আহিব মাক দিয়ে দিছে আনসাৰ এটো বাট আমি ডাইৰেক্ট লিখিলে নহব কৰি দেখাব লাগিব ইয়াত কৰি দেখুৱাই আমি লাষ্টত লিখি দিলো যে phi is approximately equals to what 53.1 ক্লিয়াৰ হৈছে সো কেনেকুৱা পাইছা কোৱেশ্চনস কেটা অলপ বেলেগ বেলেগ টাইপৰ ভেৰাইটিজ দি আছো এতিয়া আমি আহিছো আজি লাষ্ট কোৱেশ্চনটো এটো অলপ বেলেগ আকো এটো অকমান গ্ৰাফৰ পৰা আহিব এসি ৰে বাট অলপমান বেলেগ এটো কৰি আৰু বেছি ভাল পাবা আগতে কোৱেশ্চনটো পঢ়া আমাক এটা গ্ৰাফ দিয়া আছে আৰু কি কৈছে the variation of what XL with frequency the frequency nu লোৱা f লোৱা it's up to you so simply মই কৈ দিও this is my graph এফালে আছে আমাৰ কি frequency আৰু এফালে আছে আমাৰ কি inductive reactance XL this is given আৰু লগতে আমাক এটা AC source দিছে কিমান ভোল্টৰ 100 ভোল্ট মানে এটো আমাৰ কি ERMS হৈ গল আচ্ছা এতিয়া আমি কেটামান বস্তু উলিয়াব লাগে ফাৰ্স্ট আমি কি উলিয়াম ক্যালকুলেট দা সেলফ ইন্ডাক্টেন্স মানে আমাক কি উলিয়াব দিছে L উলিয়াব দিছে L XL আমাক দিয়া হৈ আছে নে দিয়া হৈ আছে বাট মন কৰা XL টো কিবা গ্ৰাফ টাইপৰ দিয়া হৈ আছে বাট আমাক উলিয়াব দিছে কি L সো ফাৰ্স্ট আমি L উলিয়াই লওঁ সেকেন্ড পাৰ্টটো আমি পিছত কৰিম ঠিক আছে মই বা কৈছো সেকেন্ড পাৰ্টত কি খুদিছে সেকেন্ড পাৰ্ট এটো খুদিছে when this inductor is used in series with a capacitor of unknown value and a resistor of 10 ohm at some eta value dithwa ase maximum power dissipation occurs in the circuit calculate the capacitance of the capacitor second part to exactly ki bujaise olo pisot kori asu agote first part to ami answer to uliam amak uliabo dise L hol etia L uliabor karone ami formula etai jano we know XL will be equals to what omega into L L uliam keneke uliam XL by ki omega bhalke observe koriba now L will be equals to uporot ase XL ei omega jagat ki likhibo parim twice pi into frequency nu okay tar pisor step to yapa olopman belek ke jam so 1/2 pi separate kori dilu uporot ki ase XL tolot ki ase nu uporot ase ki XL tolot ki ase nu eta bhal dore observe kora এই গ্ৰাফত তুমি আলটিমেটলি XL আৰু ফ্ৰিকুৱেন্সি ভ্যালুৱে পাই আছা বাট চেঞ্জিং ভ্যালু পাই আছা বেলেগ বেলেগ ভ্যালু পাই আছা এতিয়া কথাটো হল আমি কোনটো ভ্যালু লম আমি পিক পইণ্টটো কনসিডাৰ কৰিম according to the graph পিক পইণ্ট মানে বহুতে কব স্যাৰ পিক পইণ্ট গ্ৰাফটো এটো হে নহয় ভ্যালু দিয়া পিক পইণ্টটো লম ভ্যালু দিয়া পিক পইণ্টটো কোনটো
এইটো য'ত আমাৰ ভ্যালু আমি পাব লাগিব না হয় না নহয় এতিয়া এইটোৰ কৰেসপন্ডিংলি মই এই কোঅৰ্ডিনেটসটো চাম মানে এইটো কি 60 আর 60 কাৰ ভ্যালু xl ৰ ভ্যালু সো ভালকে চোৱাচোন এই যোনটো xl আছিলে তাৰ জায়গাত কি লিখি দিলো 60 আৰু ইয়াৰ কৰেসপন্ডিং এতিয়া আমি এইটো ভ্যালু চাম কিমান 300 সো ইয়াত কিমান আহি গল 300 কি কলো বুজি পাইছানে হল সো এইটো ক্যালকুলেট কৰা আমি ইয়াৰ পৰা l পাই যাম ক্লিয়াৰ হৈছে আমি কোনটো পইণ্ট কনসিডাৰ কৰি আছো গিভেন ভ্যালু য'ত দিয়া আছে তাৰ পিক পইণ্টটো ক্লিয়াৰ হল বুজি পালা মানে আমি আলটিমেটলি ফ্ৰিকুৱেন্সি কোনটো লৈছো এইটো ফ্ৰিকুৱেন্সিত কামটো কৰি আছো আমি কোনটো ফ্ৰিকুৱেন্সি লৈ আছো এইটো ফ্ৰিকুৱেন্সি আমি কামটো কৰি আছো আৰু সদায় মানুহে কি সদায় ম্যাক্সিমামতে সদায় কাম বিলাক কৰে সেইকাৰণে ফ্ৰিকুৱেন্সি কোনটো লৈছো এইটো বুজি পালা এখিনি লাগে এতিয়া সেকেন্ড পাৰ্টত কি খুদিছে এই যোনটো আমি মানে কইল লৈছো যে আমি ইন্ডাক্টেন্স উলিয়ালো এতিয়া এই কইলটো কাৰ লগত কানেক্ট কৰি দিলো মই এনেকুৱা এটা সাৰ্কিটত কানেক্ট কৰি দিলো যাৰ কি আছে যাৰ য'ত এটা ক্যাপাসিটৰো আছে আৰু য'ত কি আছে এটা ৰেজিস্টাৰো আছে আৰু ৰেজিস্টাৰটো ভ্যালু আমাক দিয়া আছে নেকি দিয়া হৈ আছে হল কিন্তু কি দিয়া হোৱা নাই ক্যাপাসিটৰটো ভ্যালু আমাক দিয়া হোৱা নাই মানে এতিয়া তিনটা বস্তু আহি গল L C R L এমাত্ৰ উলিয়ালো বুজা কেছটো বুজা L এমাত্ৰ উলিয়ালো C আমাক দিয়া হৈ আছে বাট C ভ্যালুটো মই গম না পাওঁ মোক C ভ্যালু উলিয়াব দিছে সা R দিয়া আছে নে R আমাক দিয়া হৈ আছে বাট লগতে আৰু কিবা এটা দি দিলে আমাক ইনডাইৰেক্টলি হা আৰু এটা বস্তু কৰিছে ফ্ৰিকুৱেন্সি ঠিকই এটো আলটিমেটলি কি ফ্ৰিকুৱেন্সি কি 1 by টাইম পিৰিয়ড ফ্ৰিকুৱেন্সি ইজ what 1 by টাইম পিৰিয়ড মানে 1 per second এটো আলটিমেটলি কি ফ্ৰিকুৱেন্সি আৰু ফ্ৰিকুৱেন্সি কোনটো লব দিছে চোৱা ম্যাক্সিমামটো যোনটো মই অকমান আগতে কৈছিলো দেখিছা সো ফ্ৰিকুৱেন্সি কোনটো লব দিছে গিভেন গ্ৰাফৰ ম্যাক্সিমামটো যদি কেতিয়াবা এটো ফ্ৰিকুৱেন্সি দিয়া নাথাকে তেতিয়া আমি কোনটো লম এটোই হল এটা আমাৰ ফ্ৰিকুৱেন্সি দিয়া হৈ আছে ডাইৰেক্টলি ওকে এতিয়া হা যে ইয়াত আৰু এটা কন্ডিশন দিয়া হৈ আছে ইয়াত পাৱাৰটো কি হ'ব বুলি কৈছে ম্যাক্সিমাম পইণ্টটো বুজা এটা ডিভাইসে এটা মেশিনে ম্যাক্সিমাম পাৱাৰ কেতিয়া দিব যেতিয়া কারেন্ট সবতকে বেশি যাব আমি যে ৰেডিও লগাও আগৰ দিনৰ যিবিলাক ৰেডিও হা চাবাচোন যেতিয়া তুমি নতুন এটা বেটাৰী লগাই দিয়া সেই ৰেডিওটোৰ পৰা ভয়েস খুব ধুনিয়াকে ওলাই খুব ভালকে পাৱাৰ জেনাৰেট কৰে কিয় ঠিক তাৰ সেই সাৰ্কিটটো মাজে কারেন্ট আমি বেশি পাই আছো মানে ইয়া যোনটো কন্ডিশন দিয়া আছে ইন টার্মস অফ পাৱাৰ যে পাৱাৰটো বেশি হ'ব তাৰ মিনিংটো কি সাৰ্কিটটোত কারেন্ট সবতকে বেশি গৈ আছে এন্ড দ্যাট ইজ নাথিং বাট হোৱাট ৰেজোনেন্স কন্ডিশন গম পালা কেনেকে ডাইৰেক্টলি কোৱা নাই বস্তুটো ৰেজোনেন্স মানে কি আমি মাইন্ডত এটোই ঘুমাই আছে যে কারেন্ট বেশি মানে কি পাৱাৰ বেশি হ'ব ৰেজোনেন্স মিন্স অপোজিং ইফেক্ট কম আৰু যেতিয়া অপোজিং ইফেক্ট কম হ'ব তেতিয়া তুমি বেশি পাৱাৰ ডেলিভাৰ কৰিব পাৰিবা হয় না নহয় মানে আলটিমেট সেকেন্ড পাৰ্টটো কি হয় ৰেজোনেন্সৰ এতিয়া ৰেজোনেন্স বুলি গম পোৱাৰ লগে লগে এতিয়া পাৰিবা আৰু সবে এটা ৰেজোনেন্স মানে কি এটাই কন্ডিশন কি XL XC হৈতে কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব মানে চাবলৈ গলে কোৱেশ্চনটোত R ৰ ভ্যালুটো আমাক খালি কনফিউজ কৰিবলৈ দিয়া হৈ আছে বুজি পালানে স্টুডেন্ট হেই জেডৰ ফৰ্মুলাত গুছি যাব কিবা কিবি কৰিব কোনো প্ৰয়োজনে নাই ইনডাইৰেক্টলি আমাক কৈ দিলে কি ৰেজোনেন্স what is the condition for resonance XL should be equals to what XC so হেমতে ক্যালকুলেট কৰা C উলিয়াব লাগে so XL কি হৈ গল ওমেগা L XC কি হৈ গল ওমেগা C বাস ক্যালকুলেট কৰা গুটেখিনি আনি কৰি সবৰে আমাক ভ্যালু দি থোৱা আছে এইটো ফ্ৰিকুৱেন্সি আমাক দি থোৱা আছিল কিমান 300 দিয়া আছিল নে নাই নাকে 300 per second দিয়া আছিল নে নাই বা হার্টজ একেই কথা per second বা হার্টজ কি একেই কথা বাস আমি এটো ক্যালকুলেট কৰিলো ক্যালকুলেট কৰি ফাইনালি আমি আমাৰ চোৱাচোন এই যোনটো আমাৰ ক্যাপাসিটৰ আছিল ক্যাপাসিটৰটো আমি ক্যাপাসিটেন্স উলিয়াই দিলো মই টোটাল 6টা কোৱেশ্চন কৰাই দিলো আৰু 6টা বেলেগ টাইপৰ আছিল নাও বেসড অন দিস কোৱেশ্চনস তোমালোকে আজি গৈ ঘৰত এই গুটেইখিনি বা ভালকে প্ৰেক্টিস কৰি দিয়া হ'ব আজিলৈ সামৰিম যদি কাৰোবাৰ কিবা ডাউট আছে সুধিব পাৰা